জুবিনময় সমগ্ৰ ৰাজ্য ৰাজ্যৰ চৌপাশে কেৱল জুবিনৰ গীত জুবিনৰ চৰ্চা আৰু জুবিনক শ্ৰদ্ধা প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত দৈনিক শ শ পদক্ষেপ এবাৰ জুবিন গাৰ্গৰ নামত এখন বিশেষ দলং চৰ অঞ্চলৰ ৰাইজে গাঁঠিৰ ঠন ভাঙি নিৰ্মাণ কৰিলে দলংখন এই দলংখন হৈ পৰিছে লাখ লাখ লোকৰ সকাহ জুবিনবিহীন ৰাজ্যত এতিয়া আকাশে বতাহে কেৱল জুবিন গাৰ্গৰ নাম স্বাৰ্থপৰ স্মৃতিত ৰাজ্যৰ জনতাই যোনে যেনেকৈ পাৰে তেনেকৈ নিবেদিছে শ্ৰদ্ধাঞ্জলি এইবাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জলজলি নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ৮ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং জুবিনৰ নামত উৎসৰ্গা কৰা এই দলঙে এতিয়া আশাৰ ৰেঙনি আনিছে হাজাৰ হাজাৰ লোকৰ বাবে দলংখনেৰে নিতৌ পাৰ হয় অঞ্চলটোৰ হাজাৰ হাজাৰ লোক ৰাইজৰ গাঁঠিৰ ঠন ভাঙি প্ৰায় ১ মাহৰ ভিতৰতেই নিৰ্মাণ কৰি উলিয়ালে দলংখন আজিৰ পৰা প্ৰায় 1 মাহ হ'ল তামাম পৰিশ্ৰম হাৰেমৰে পৰিশ্ৰম কৰি আমি দলংটো বনালো আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আর আমি এই দলংখনৰ লাস্ট উদ্বোধন কৰিলো আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলো আজি চৰ অঞ্চলৰ লাখ লাখ মানুহৰ লগতে সৰু সৰু চাৰিচকীয়া বাহনো নিতৌ পাৰ হ'ব পৰাকৈ নিৰ্মাণ কৰা হৈছে দলংখন ইফালে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনে ভুগি অহা এই সমস্যাৰ সঠিক সমাধান বিচাৰি অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ব্যুৰো ৰিপৰ্ট নেশ্যন এনি জুবিনময় সমগ্ৰ ৰাজ্য ৰাজ্যৰ চৌপাশে কেৱল জুবিনৰ গীত জুবিনৰ চৰ্চা আৰু জুবিনক শ্ৰদ্ধা প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিত দৈনিক শ শ পদক্ষেপ এবাৰ জুবিন গাৰ্গৰ নামত এখন বিশেষ দলং চৰ অঞ্চলৰ ৰাইজে গাঁঠিৰ ঠন ভাঙি নিৰ্মাণ কৰিলে দলংখন এই দলংখন হৈ পৰিছে লাখ লাখ লোকৰ সকাহ জুবিনবিহীন ৰাজ্যত এতিয়া আকাশে বতাহে কেৱল জুবিন গাৰ্গৰ নাম স্বাৰ্থপৰ স্মৃতিত ৰাজ্যৰ জনতাই যোনে যেনেকৈ পাৰে তেনেকৈ নিবেদিছে শ্ৰদ্ধাঞ্জলি এইবাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জলজলি নদীৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে ৮ মিটাৰ দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং জুবিনৰ নামত উৎসৰ্গা কৰা এই দলঙে এতিয়া আশাৰ ৰেঙনি আনিছে হাজাৰ হাজাৰ লোকৰ বাবে দলংখনেৰে নিতৌ পাৰ হয় অঞ্চলটোৰ হাজাৰ হাজাৰ লোক ৰাইজৰ গাঁঠিৰ ঠন ভাঙি প্ৰায় 1 মাহৰ ভিতৰতেই নিৰ্মাণ কৰি উলিয়ালে দলংখন আজিৰ পৰা প্ৰায় 1 মাহ হ'ল তামাম পৰিশ্ৰম হাৰেমৰে পৰিশ্ৰম কৰি আমি দলংটো বনালো আৰু দলংটোত আমাৰ প্ৰায় 10 লাখ টকা খৰচ হৈছে আৰু প্ৰত্যেক দিন আমি প্ৰায় 40-50 জনকৈ লেবাৰে আমাৰ কাম কৰিছে আর আমি এই দলংখনৰ লাস্ট উদ্বোধন কৰিলো আমি জুবিন গাৰ্গ নাম হেতু নাম দি আমি এই দলংখন আমি নামকৰণ কৰি উদ্বোধন কৰিলো আজি চৰ অঞ্চলৰ লাখ লাখ মানুহৰ লগতে সৰু সৰু চাৰিচকীয়া বাহনো নিতৌ পাৰ হ'ব পৰাকৈ নিৰ্মাণ কৰা হৈছে দলংখন ইফালে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনে ভুগি অহা এই সমস্যাৰ সঠিক সমাধান বিচাৰি অতি শীঘ্ৰে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ব্যুৰো ৰিপৰ্ট নেশ্যন এনি